মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালেই আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা। মই মোৰ আগৰ ভিডিঅ'ৰ যোগেদি ক্লাছ 6ৰ লেচন 3 এ কিউৰিয়াছ মাইণ্ড এই লেচনটোৰ চিন 1 লৈকে বুজাইছিলোঁ। আজি এই ভিডিঅ'ৰ যোগেদি চিন 2 বুজাম। তোমালোকে নিজৰ কিতাপখন বাহিৰ কৰি ল'বা। আমি চিন 1ত দেখা পাইছিলোঁ যে নিকিতা আৰু অৰ্গৰ মাজত কথা বতৰা চলি আছিল। নিকিতাই পেইণ্টিং কৰি আছিল। এতিয়া চিন 2ত আমি নতুন এটা চৰিত্ৰ দেখা পাম, মানে নতুন এটা কেৰেক্টাৰ প্ৰৱেশ কৰিব। মীৰা, a cousin of Nikita and Orgo, enters the room. মীৰা হৈছে নিকিতা আৰু অৰ্গৰ কাজিন। কাজিন বুলি ক'লে আমি সম্পৰ্কীয় ভাই ককাই বা ভগ্নীক বুজো। আমি আমাৰ মামাৰ ল'ৰা ছোৱালীক বা মাহীমাকৰ ল'ৰা ছোৱালীক বা পেহীৰ ল'ৰা ছোৱালীক কাজিন বুলি কওঁ। মীৰা হৈছে নিকিতা আৰু অৰ্গৰ কাজিন। এণ্টাৰ্ছ দ্য ৰুম, কোঠালিটোৰ ভিতৰত প্ৰৱেশ কৰিছে, যিটো কোঠালিত নিকিতা আৰু অৰ্গ আছিল। মীৰাই ক'ব, হোৱাটছ ৰং অৰ্গ, তোমাৰ কি হৈছে অৰ্গ? ইউ লুক আপছেট, আপছেট মানে মৰ্মাহত বা বিচলিত বা দুখিত, তোমাক দুখিত যেন লাগিছে। এতিয়া অৰ্গই ক'ব, আই আস্কড ছামথিং, মই কিবা এটা সুধিছিলোঁ তো নিকিতা বাইদেউক। বাট কিন্তু শ্বি স্কল্ডেড মি, তাই মোক গালি পাৰিছিল। স্কল্ডেড মানে গালি পাৰা। ইনষ্টেড অফ আনচাৰিং, ষ্টেড অফ মানে সলনি বা পৰিৱৰ্তে, ষ্টেড অফ আনচাৰিং উত্তৰ দিয়াৰ সলনি তাই মোক গালিহে পাৰিছিল। শ্বি টল্ড মি নট টু আস্ক হাৰ এনি কুৱেশ্যনছ, শ্বি টল্ড মি তাইক কোনো ধৰণৰ প্ৰশ্ন নুসুধিবলৈ কৈছিল। এতিয়া নিকিতাই ক'ব, মীৰা বাইদেউ, I was busy drawing a scenery, মই দৃশ্য অঁকাত ব্যস্ত হৈ আছিলোঁ। অৰ্গ ইৰিটেটেড মানে বিৰক্ত কৰা। অৰ্গই মোক বিৰক্ত কৰিছিল by asking silly questions, বুৰ্বকৰ দৰে প্ৰশ্ন সুধি মোক বিৰক্ত কৰিছিল। মীৰাই ক'ব, ইজ দেট ট্ৰু অৰ্গ, এইটো সঁচা হয়নে অৰ্গ? এতিয়া অৰ্গই ক'ব, আই চিম্পলি আস্কড, মই সাধাৰণভাৱে সুধিছিলোঁ। হোৱাই দ্য কালাৰ অফ দ্য স্কাই, আকাশখনৰ ৰং কিয় কিপছ চেঞ্জিং, সলনি হৈ থাকে, এট ডিফাৰেণ্ট টাইমছ, বিভিন্ন সময়ত আকাশখনৰ ৰং কিয় সলনি হৈ থাকে। হোৱাটছ ৰং এবাউট আস্কিং কুৱেশ্যনছ, প্ৰশ্ন সোধাত কিবা ভুল আছে নেকি? মীৰাই ক'ব, নাথিং, নাই। আই এম ৰিয়েলি হেপী, মই সঁচাকৈ আনন্দিত। ডেট যে ইউ হেভ এ কিউৰিয়াছ মাইণ্ড, তোমাৰ যে এটা কৌতূহল মন আছে, মই তাৰ কাৰণে সঁচাকৈ আনন্দিত। কিউৰিয়চিটি ইজ দ্য ৰুট অফ মেনি গ্ৰেট ডিস্কভাৰিজ এণ্ড ইনভেনশ্যনছ, কিউৰিয়চিটি হৈছে বহুতো মহান আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল কাৰণ। কিউৰিয়চিটি মানে কৌতূহল বা জিজ্ঞাসু মন বা কিবা এটা জানিবলৈ আগ্ৰহ থকা মন। অৰ্গ, ৰিয়েলি, সঁচাকৈ। কেন ইউ এক্সপ্লেইন, আপুনি বহলাই ক'বনে? মীৰা, চিয়'ৰ, নিশ্চয়। লেট মি টেল ইউ, মোক তোমালোকক ক'বলৈ দিয়া। এবাউট ওৱান অফ ইণ্ডিয়াছ গ্ৰেটেষ্ট চাইণ্টিষ্ট, ভাৰতবৰ্ষত যিমানবিলাক বৈজ্ঞানিক আছে তাৰ ভিতৰত এজন বৈজ্ঞানিক আছে চন্দ্ৰশেখৰ ভেংকটা ৰমন। এই চন্দ্ৰশেখৰ ভেংকটা ৰমনৰ বিষয়ে তোমালোকক ক'বলৈ দিয়া, মই তোমালোকক ক'ম। মানে মীৰাই নিকিতা আৰু অৰ্গক ক'ব। নিকিতাই কৈছে, অ' য়েছ, হয়, আই হেভ হাৰ্ড হিজ নেম, মই তেখেতৰ নাম
শুনিছ ইজেণ্ট হি তেখেত এইগৰাকী ব্যক্তি হয়নে ৰিমেম্বাৰ্ড অন ফেব্ৰুৱাৰী 28 এভৰি ইয়াৰ যাক আমি প্ৰত্যেক বছৰ 28 ফেব্ৰুৱাৰীৰ দিনাখন স্মৰণ কৰোঁ মীৰা মীৰাই ক'ব দেটছ ৰাইট নিকিতা হয় নিকিতা উই অবজাৰ্ভ আমি পালন কৰোঁ দ্য ডে এইটো কোনদিনাখন বুজাব 28 ফেব্ৰুৱাৰীৰ দিনাখন ঠিক আছে 28 ফেব্ৰুৱাৰীৰ দিনাখন উই অবজাৰ্ভ দ্য ডে এজ নেশ্যনেল ছায়েন্স ডে এই 28 ফেব্ৰুৱাৰীৰ দিনাখন আমি নেশ্যনেল ছায়েন্স ডে মানে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ টু কমেমৰেট মানে স্মৰণ কৰা বা স্মৃতি যুগমীয়া কৰা আমি কাৰ স্মৃতি যুগমীয়া কৰোঁ দ্য ডিস্কভাৰী অফ ৰমান ইফেক্ট এই ৰমান প্ৰভাৱ যে আৱিষ্কাৰ হৈছিল এই ৰমান প্ৰভাৱ আৱিষ্কাৰটো স্মৃতি যুগমীয়া কৰি ৰখাৰ কাৰণে আমি 28 ফেব্ৰুৱাৰীৰ দিনাটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ বিফৰ আই টক মোৰ এবাউট চি.ভি. ৰমনৰ বিষয়ে আৰু বেছিকৈ কোৱাৰ আগত লেট মি শ্বেয়াৰ উইথ ইউ মোক তোমালোকৰ সৈতে আলোচনা কৰিবলৈ দিয়া হাউ কেনেকৈ হিজ কিউৰিঅচিটি ডিউৰিং এ ভয়েজ তেখেতৰ এই কৌতূহল মনে বা তেখেতৰ এই জিজ্ঞাসু মনে কেনেকৈ সমুদ্ৰ যাত্ৰাৰ সময়ত লেড টু এ ব্ৰেক থ্ৰু ইন ফিজিক্স পদাৰ্থ বিজ্ঞানৰ দিশত এটা মহত্বপূৰ্ণ আৱিষ্কাৰ আনিলে এই কথা তোমালোকৰ সৈতে মোক আলোচনা কৰিবলৈ দিয়া অৰ্গই ক'ব আই এম ভেৰি ইগাৰ টু ন' মোৰ মই জানিবলৈ বৰ বেছি ইচ্ছুক হৈ আছোঁ হোৱাট হেপেণ্ড কি হৈছিল মীৰাই ক'ব অ'কে লিচেন হ'ব শুনা তেনেহ'লে ইন 1921 চনটো আছিল 1921 চি.ভি. ৰমন দেন এ য়ং মেন সেই সময়ত এজন য়ং মানুহ আছিল ৱাজ অন আ ভয়েজ সমুদ্ৰ যাত্ৰা কৰি আছিল ভয়েজ মানে সমুদ্ৰ যাত্ৰা এজ এ গেষ্ট এট দ্য ভাষ্ট চি যেতিয়া তেখেতে বিশাল সাগৰ ভালদৰে লক্ষ্য কৰিছিল গেষ্ট মানে লক্ষ্য কৰা হি ৱাণ্ডাৰ্ড তেখেত আচৰিত হৈছিল ৱাণ্ডাৰ্ড মানে আচৰিত হোৱা হোৱাই ডাজ দ্য চি এপিয়াৰ ব্লু সাগৰখন দেখাত কিয় নীলা ৰঙৰ দিছ কুৱেশ্যন আৰু এই প্ৰশ্নটোৱে কোনটো প্ৰশ্ন হোৱাই ডাজ দ্য চি এপিয়াৰ ব্লু তেখেতৰ মনত যি প্ৰশ্নটো উত্থাপন হৈছিল এই প্ৰশ্নটোৱে কি কৰিছে পৰৱৰ্তী কালত লেড টু হিজ গ্ৰাউণ্ড ব্ৰেকিং ডিস্কভাৰী অফ দ্য স্কেটাৰিং অফ লাইট পোহৰ বিক্ষেপণৰ দিশত এটা নতুন এটা মহত্বপূৰ্ণ আৱিষ্কাৰ আনিছিল এই প্ৰশ্নটোৱে দ্য ফেন'মেনন এই পৰিঘটনাটো ৱাজ নেইমড আফটাৰ হিম তেখেতৰ নামৰ লগত জড়িত হৈ পৰিল এণ্ড কেম টু বি ন'ন এজ দ্য ৰমান ইফেক্ট আৰু ৰমান প্ৰভাৱ হিচাপে জনাজাত হ'ল অৰ্গই ক'ব দেটছ এমেজিং এইটো আশ্চৰ্যজনক এ চিম্পল কুৱেশ্যন ইন হিজ মাইণ্ড এটা সাধাৰণ তেখেতৰ মনৰ এই সাধাৰণ প্ৰশ্নটোৱে লেড টু ছাচ এ গ্ৰেট ডিস্কভাৰী এটা ডাঙৰ এটা মহান আৱিষ্কাৰ আনিলে মীৰা একজেক্টলি সঁচাকৈ নিকিতা আই এম চৰি মই দুখিত আই চি নাও হোৱাই আস্কিং কুৱেশ্যনছ ইজ ইম্পৰ্টেণ্ট মই এতিয়াহে বুজিব পাইছোঁ যে প্ৰশ্ন সোধাটো কিমান দৰকাৰ কিমান প্ৰয়োজন দেটছ অল ৰাইট অৰ্গই কৈছে হ'ব দিয়া একো নহয় মীৰাই ক'ব উই শুড বি ইনকুইজিটিভ কিউৰিঅচিটি এইবিলাকৰ অৰ্থ একেই ইনকুইজিটিভ মানে কৌতূহল বা জিজ্ঞাসু মন বা কিবা এটা জানিবলৈ ইচ্ছা থকা মন মীৰাই কৈছে যে উই শুড বি ইনকুইজিটিভ আমাৰ সকলোৰে এটা জিজ্ঞাসু মন থকাটো দৰকাৰ লেট মি কট ৰমন মানে চি.ভি. ৰমনে এষাৰ কথা কৈছিল এই কথাষাৰ মীৰাই ক'ব বিচাৰিছে চি.ভি. ৰমনে কি কৈছিল আস্ক দ্য ৰাইট কুৱেশ্যনছ শুদ্ধ প্ৰশ্ন সুধিবা এণ্ড আৰু নেচাৰ উইল অপেন ড'ৰ্ছ প্ৰকৃতিয়ে দুৱাৰ খুলি দিব টু হাৰ চিক্ৰেটছ প্ৰকৃতিয়ে তাৰ গোপন তথ্যৰ দুৱাৰ খুলি দিব নিকিতা এণ্ড অৰ্গ একেলগে কৈছে দেটছ ৰাইট মীৰাবা
আপুনি শুদ্ধ মীৰা বাইদেউ মীৰা এতিয়া মীৰাই ক'ব হাউএভাৰ অৰ্গ প্লিজ ৰিমেম্বাৰ অৰ্গক কৈছে যে অৰ্গ তুমি আৰু এটা কথা মনত ৰাখিবা ইটছ অলছ' ইম্পৰ্টেণ্ট এইটো বৰ দৰকাৰ টু কনচিডাৰ ইফ ছামৱান ইজ বিজি কোনোবা এজন ব্যস্ত হৈ আছে নেকি এই কথাটো জনাৰ তোমাৰ বৰ দৰকাৰ বিফৰ আস্কিং ডেট পাৰ্চন এ কুৱেশ্যন সেই ব্যক্তিজনক কোনো এটা প্ৰশ্ন সোধাৰ আগত সেই ব্যক্তিজন ব্যস্ত হৈ আছে নেকি সেই কথাটো জনাৰ বৰ দৰকাৰ এণ্ড নিকিতা আৰু নিকিতাকো কৈছিল মেক চিয়'ৰ তুমিও নিশ্চিত হ'বা তুমিও চিয়'ৰ হ'বা ডেট ইউ ডোণ্ট ডিছমিছ কুৱেশ্যনছ ষ্ট্ৰেইট ৱে তুমিও অতি সোনকালে কোনো প্ৰশ্ন বাতিল কৰি নিদিবা মানে কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ অতি সোনকালে নাকচ নকৰিবা ইউ কেন পলাইটলি আস্ক তুমি ভদ্ৰভাৱে ক'ব পাৰা ইউ কেন পলাইটলি আস্ক তুমি ভদ্ৰভাৱে ক'ব পাৰা দ্য পাৰ্চন টু ৱেইট এই ব্যক্তিজনক তুমি ভদ্ৰভাৱে ক'ব পাৰা যে অপেক্ষা কৰা নিকিতা এণ্ড অৰ্গ একেলগে ক'ব উই উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম আমি পৰৱৰ্তী সময়ত এই কথা নিশ্চয় মনত ৰাখিম মীৰা এতিয়া মীৰাই ক'ব এক্সিলেণ্ট উত্তম নাও এতিয়া উড ইউ লাইক টু ন' মোৰ এবাউট চি ভি ৰামান তোমালোকে চি ভি ৰামানৰ বিষয়ে আৰু বেছি জানিব বিচৰা নেকি নিকিতা এণ্ড অৰ্গ একেলগে ক'ব য়েছ প্লিজ হয় অনুগ্ৰহ কৰি কোৱা মীৰা এতিয়া মীৰাই ক'ব দ্য গ্ৰেট চাইণ্টিষ্ট এই মহান বৈজ্ঞানিকগৰাকী মানে চি ভি ৰামান ৱাজ বৰ্ণ অন জন্ম হৈছিল নৱেম্বৰ 7, 1888 চনটো আছিল এই চনত তেখেতৰ জন্ম হৈছিল ইন তিৰুভানাক্কভল নিয়াৰ তিৰুচিনাপল্লী ইন তামিলনাডু ৰাজ্যৰ তিৰুচিনাপল্লীত জিলা এখন আছে এই জিলাখনৰ এখন ঠাই আছে তিৰুভানাক্কভল তাতে তেখেতৰ জন্ম হৈছিল হি ৱাজ এ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট ব্ৰিলিয়েণ্ট মানে চকা মানে তেখেত বহুত বুদ্ধিমান ছাত্ৰ আছিল হি কমপ্লিটেড হিজ গ্ৰেজুৱেশ্যন তেখেতৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল এণ্ড মাষ্টাৰ্ছ ডিগ্ৰী আৰু এম এও পাছ কৰিছিল ইন ফিজিক্স পদাৰ্থ বিজ্ঞানত ফ্ৰম দ্য ৰিনাউণ্ড মানে প্ৰখ্যাত প্ৰেচিডেঞ্চি কলেজ মাদ্ৰাছত এখন প্ৰখ্যাত কলেজ আছে কলেজটোৰ নাম হৈছে প্ৰেচিডেঞ্চি কলেজ এই কলেজৰ পৰা তেখেতে পদাৰ্থ বিজ্ঞানত মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰিছিল নিকিতাই ক'ব আই হেভ হাৰ্ড ডেট মই আৰু শুনিব পাইছোঁ যে ৰামান ক্লিয়াৰ্ড দ্য ইণ্ডিয়ান ফাইনেন্স ছাৰ্ভিচ শ্বৰ্ট ফৰ্মত বা সংক্ষেপত কয় IFS এক্সাম ৰামানে চি ভি ৰামানে ইণ্ডিয়ান ফাইনেন্স ছাৰ্ভিচ এক্সাম পাছ কৰিছিল ইণ্ডিয়ান ফাইনেন্স ছাৰ্ভিচ চিভিল ছাৰ্ভিচ হয় মীৰাই ক'ব য়েছ হয় হি ৱাজ এপইণ্টেড এজ এছিষ্টেণ্ট একাউণ্টেণ্ট জেনেৰেল তেখেতে আৰু নিযুক্তিপ্ৰাপ্ত কৰিছিল কি হিচাপে নিযুক্তিপ্ৰাপ্ত কৰিছিল এছিষ্টেণ্ট একাউণ্টেণ্ট জেনেৰেল হিচাপে বাট কিন্তু হি লেফ্ট দিছ জব তেখেতে মানে চি ভি ৰামানে এই চাকৰিটো বাদ দিছিল কিয় বাদ দিছিল টু পাৰ্চিউ হিজ পেশ্যন ফৰ ছায়েন্সৰ প্ৰতি তেখেতৰ যি অনুৰাগ আছিল হেঁপাহ আছিল ছায়েন্সৰ প্ৰতি তেখেতৰ যিটো পেশ্যন আছিল সেই পেশ্যনটো আগুৱাই লৈ যোৱাৰ কাৰণে এই জবটো তেখেতে বাদ দিছিল ইন 1917 এই চনটোত 1917ত হি ষ্টাৰ্টেড ৱৰ্কিং এজ এ প্ৰফেচৰ অফ ফিজিক্স তেখেতে পদাৰ্থ বিজ্ঞানৰ প্ৰফেচৰ হিচাপে কাম কৰিছিল পদাৰ্থ বিজ্ঞান ছাবজেক্ট হয় এট ৰাজাবাজাৰ ছায়েন্স কলেজ আণ্ডাৰ দ্য ইউনিভাৰ্চিটি অফ কেলকাতা কলিকতা বিশ্ববিদ্যালয়ৰ আণ্ডাৰত এখন কলেজ আছিল ৰাজাবাজাৰ ছায়েন্স কলেজ এই ছায়েন্স কলেজত তেখেতে পদাৰ্থ বিজ্ঞানৰ প্ৰফেচৰ হিচাপে কাম কৰিছিল চি ভি ৰামান ৱাজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইন ফিজিক্স ইন দ্য ইয়াৰ 1930 চি ভি ৰামানে নোবেল প্ৰাইজো লাভ কৰিছিল নোবেল প্ৰাইজ আটাইতকৈ সন্মানীয় মানে নামী দামী প্ৰাইজ আৰু
ফিজিক্সত মানে পদাৰ্থ বিজ্ঞানত তেখেতে এই নোবেল প্ৰাইজ লাভ কৰিছিল চনটো আছিল 1930 চন তেখেতক কিয় নোবেল প্ৰাইজ দিয়া হৈছিল ফৰ হিজ ৱৰ্ক অন দ্য স্কেটাৰিং অফ লাইট মানে পোহৰ বিক্ষেপণৰ যি তেখেতে তথ্য আগবঢ়াইছিল সেই তথ্যৰ কাৰণে আৰু ফৰ দ্য ডিস্কভাৰী অফ ইফেক্ট নেমড আফটাৰ হিম আৰু এই ৰমান ইফেক্ট তেখেতৰ নাম অনুসৰি যে তেখেতে আৱিষ্কাৰ কৰিছিল ৰমান প্ৰভাৱ বুলি জনা যায় সেই ৰমান প্ৰভাৱ আৱিষ্কাৰৰ কাৰণে তেখেতক নোবেল পুৰস্কাৰ দিয়া হৈছিল অৰ্গ দ্যাটছ গ্ৰেট হি ইজ ইণ্ডিয়াছ প্ৰাইড এইটো বৰ ডাঙৰ কথা হি ইজ ইণ্ডিয়াছ প্ৰাইড তেখেত ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ ভাৰতবৰ্ষৰ বাবে গৌৰৱ মীৰা হি ইনস্পায়াৰ্ছ অল অফ আছ মীৰাই কৈছে যে হি ইনস্পায়াৰ্ছ অল অফ আছ তেখেতে আমাক সকলোকে ইনস্পায়াৰ মানে উৎসাহিত কৰিছে হি ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ফেমাছ ইণ্ডিয়ান একাডেমি অফ চায়েন্সেছ তেখেতে এই ইণ্ডিয়ান একাডেমি অফ চায়েন্সৰ প্ৰতিষ্ঠাপক আছিল ফাউণ্ডাৰ মানে প্ৰতিষ্ঠাপক দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স ৱাজ অলছ' ফাউণ্ডেড বাই হিম এখন জাৰ্নেল হয় আলোচনী হয় নাম হৈছে ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স এই ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্সৰো তেখেত প্ৰতিষ্ঠাপক হয় নিকিতাই ক'ব এমেজিং আশ্চৰ্যজনক হি কণ্ট্ৰিবিউটেড এ লট টু দ্য ফিল্ড অফ ফিজিক্স তেখেতে পদাৰ্থ বিজ্ঞানৰ দিশত বহুতো বৰঙণি আগবঢ়াইছিল মীৰাই ক'ব ভেৰি ট্ৰু বৰ সঁচা হি ৱাজ এৱাৰ্ডেড দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া ভাৰত ৰত্ন ইন 1954 তেখেতে ভাৰতবৰ্ষৰ আটাইতকৈ সন্মানীয় পুৰস্কাৰ ভাৰত ৰত্ন এৱাৰ্ডটো দিয়া হৈছিল তেখেতক 1954ত It is awarded in recognition of exceptional service in any field of human endeavor. Recognition মানে মান্যতা, exceptional মানে অসাধাৰণ বা ব্যতিক্ৰম, human endeavor মানে মানৱ প্ৰচেষ্টা আছে যে মানৱ প্ৰচেষ্টাৰ যিকোনো অসাধাৰণ বা ব্যতিক্ৰম কামক স্বীকৃতি বা মান্যতা দিয়াৰ ক্ষেত্ৰত আমাৰ এই এৱাৰ্ডটো দিয়া হয় ভাৰত ৰত্ন এৱাৰ্ডটো দিয়া হয় হি ব্ৰেথ হিজ লাষ্ট মানে তেখেত শেষবাৰৰ বাবে উশাহ নিশাহ লৈছিল মানে ইয়াতে মৃত্যু হোৱাটো বুজাব হি ব্ৰেথ হিজ লাষ্ট অন নৱেম্বৰ 21, 1970 ইন বাংগালোৰত তেখেতৰ মৃত্যু হৈছিল চনটো আছিল 1970 অৰ্গ উই হেভ লাৰ্ণড ছ' মাছ এবাউট চি.ভি. ৰামান টুডে অৰ্গই কৈছে আমি আজি চি.ভি. ৰামানৰ বিষয়ে বহু কথা জানিলোঁ বহু কথা শিকিলোঁ ইটছ বিকজ অফ এ চিম্পল কুৱেশ্যন ডেট আই আস্কড নিকিতা বা আৰু এই কাৰণে হৈছে যে মই নিকিতা বাইদেউক এটা সাধাৰণ প্ৰশ্ন সুধিছিলোঁ এই সাধাৰণ প্ৰশ্নটোৰ বাবে আমি আজি চি.ভি. ৰামানৰ বিষয়ে বহু কথা জানিব পাৰিলোঁ মীৰা এণ্ড নিকিতা লাভড লাউডলি মীৰা আৰু নিকিতাই জোৰকৈ হাঁহিছিল আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা ধন্যবাদ